Welcome to Educare. আজি আমি এটো তোমালোকৰ ক্লাস 11 ৰ ইংলিছৰ এটা খুব ধুনিয়া কবিতা পম হয় এ ফটোগ্ৰাফ বাই পোয়েট হয় চাৰ্লি টলসন এই কবিতাটো আমি সুন্দৰকৈ পঢ়িম আৰু গোটেই কবিতাটো সুন্দৰকৈ আমি অসমীয়াত সুন্দৰকৈ বুজি লম আমি লাইন বাই লাইন সুন্দৰকৈ কবিতাটো বুজি লম যাতে পৰীক্ষাত ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি তাৰ পৰা প্ৰশ্নবিলাক উত্তৰ সুন্দৰকৈ আমি লিখিব পাৰো হয়নে আৰু এটা কবিতাটো খুব সুন্দৰ কবিতা হয় ইংৰাজীত সুন্দৰ কবিতা কি হয় আমাৰ মানুহৰ জীৱনত আমি ক্ষণস্থায়ী হয়নে চিৰদিনলৈ আমি মানুহ চিৰদিনলৈ এই পৃথিৱীত নাথাকে এটা সময়ত আমি এই পৃথিৱীৰ গুহি যাব লগা হয় আৰু তাত লনা তোমালোক এখন সাগৰ লগত সাগৰখন কিন্তু সাগৰখন প্ৰায় একেধৰণে থাকে মানে কি হয় সাগৰখন খুব চেঞ্জ নহয় কিন্তু মানুহৰ জীৱনটো সৰু লৰালি কালৰ পৰা এটা সময়ত গৈ কি হয় যৌৱন হয় তাৰপিছত বৃদ্ধ অৱস্থা হয় তাৰপিছত পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় আৰু কিছুমান ৰৈ যায় স্মৃতি হয়নে এই তাক লৈ সুন্দৰ কবিতা ইয়াত মানে কবিৰ যিটো মাক হয় মাক গৰাকীৰ যে স্মৃতি হয় সেই তাৰ ওপৰতে সুন্দৰকৈ কবিতাটো ইয়াত দেখুৱাইছে এটা এ ফটোগ্ৰাফ বুলি ক'লে গম পাইছো ফটোগ্ৰাফ মানে ফটো যে ছবি এইখনৰ কথা কৈছে সেই ফটোগ্ৰাফ গতি আমি কবিতাটো পঢ়ি লওঁ আৰু সুন্দৰকৈ বুজি লওঁ ঠিক আছে কবি হয় চাৰ্লি টলসন The cardboard shows me how it was when the two girls cousin went paddling each one holding one of my mother's hands and she the big girl some 12 years or so all three stood still to smile through their hair at the uncle with the camera. A sweet face, my mother's, that was before I was born, and the sea, which appears to have senseless, was their terribly transient feet. মানে ইয়াত এখন মাকৰ ছবি আছে ছবিখনৰ ওপৰতে মানে কবিয়ে সুন্দৰকৈ তাৰ মাকৰ স্মৃতি কেনেকৈ সেই জড়িত হৈ আছে এই কথা কবিতাটোৰ জৰিয়তে সুন্দৰকৈ ইয়াত মানে ফুটাই তুলিছে চোৱা কি কৈছে দা কাৰ্ডবোৰ্ড মানে কি হয় এটা পুৰণা যিটো ফটো ফ্ৰেম হয় কাৰ্ডবোৰ্ড shows me how it was when the two girl cousins went paddling কৈছে কাৰ্ডবোৰ্ডখনে তাৰমানে দেখুৱাইছে সেইটো মই দেখুৱাইছে ছবিখনে কাৰ্ডবোৰ্ডখনে ছবিখন আছে তাত সেই ফটো ফ্ৰেমটোত মানে এই ফটো ফ্ৰেমত ছবিখন আছে ছবিখন দেখুৱাইছে কি কৈছে when the two girl cousins মানে দুগৰাকী সম্বন্ধীয় কি ভনী two cousins went paddling মানে তোমালোকৰ সাগৰ যে সাগৰ পাৰত বা সাগৰ হে অকমান চলিছে পানীত খালি ভৰি খোজ কাঢ়াটো কি কয় পেডলিং বুলি তেওঁলোকে সাগৰ পাৰত খোজ কাঢ়িবলৈ গৈছে each one holding one of my mother's আৰু প্ৰত্যেক ভনী দুজনী আছে না ভনী দুজনী কি কৈছে মোৰ মাৰ কি কৈছে হাত ইফালে এখন হাতত আৰু ইফালে এখন হাতত দুজনী ভনীয়ে ধৰি আছে কৈছে and see the big girl some 12 years or so আৰু and see the big girl see মানে তাই মাকৰ কথা কৈছে the big girl ডাঙৰ ছোৱালীজনী আৰু some 12 years ago মানে কৈছে প্ৰায় 12 বছৰ বয়স মানে 12 বছৰ মান বয়স হৈছে আৰু তোমালোক ভিডিওটো অকমান দেখুৱাই দিছো তোমালোকে চোৱা ইয়াতে ভিডিওটো তোমালোকে এনে অনুমান কৰিব পাৰা সেই মানে ছবিখনৰ বা সেই সময়ৰ সেই যিটো দৃশ্য তোমালোকে ভিডিওটো যদি তোমালোকে অকমান হলো তাত অনুমান কৰিব পাৰিবা হয়নে কি কৈছে all three stood still to smile through their hair at the uncle with the camera or তেওঁলোকে গুটেই তিনি all three stood still মানে থিয় হৈ আছে still মানে খাৰা হৈ আছে থিয় হৈ আছে কিহৰ কাৰণে smile through their hair তেওঁলোকে এই চুলিৰ মাজে হাঁহি মিলি থিয় হৈ আছে চুলিবিলাক বতাহত উৰি ফুৰিছে তোমালোকে ভিডিও দেখিছা ধৰি এনেকুৱা ধৰি এটা কল্পনা কৰিলে তোমালোকে সেইফালে তোমালোকে তেওঁলোকে ফটোৰ কাৰণে তাত মানে সাগৰ বতাহ বৈ আছে চুলিবিলাক এনেকৈ উৰি আছে সেই চুলি আৰু হলবা হাঁহি মে তেওঁলোকে থিয় হৈ আছে কৈছে কিহৰ কাৰণে থিয় হৈ আছে এট দ্য আংকল উইথ দ্য কেমেৰা মানে তাত মামা আংকল মানে মামা কোন মামা তাৰ লগত গৈছে আংকলে এটা কেমেৰা ফটো কৰিবৰ কাৰণে ৰখি আছে তিনিজনী এনেকৈ খাৰা হৈ থিয় হৈ আছে কৈছে a sweet face my mother's that was before I was born কৈছে এটা খুব ধুনিয়া এখন ফেস মানে এখন চহিয়া মানে হাঁহি মুখিয়া এখন হাঁহি লৈ মুখত হাঁহি লৈ ফুৰ্তি হাঁহি লৈ মেলি থিয় হৈ আছে ধুনিয়া সুন্দৰ এখন চেহেৰা my mother's মোৰ মাৰ সেই ধুনিয়া চেহেৰাটো মানে সুন্দৰ মুখৰ চেহেৰাটো কৈছে that was before I was born মানে হেতু কি হৈ আছিল মই জন্ম হোৱা আগতে মানে 12 বছৰ মানে হ'ব হয়নে সেই সময়ত সেই মাকৰ মানে কবিৰ জন্ম হোৱা আগৰ মাকৰ সেই ছবিখন মানে মনত পেলাইছে দেখুৱাইছে ফটো ফ্ৰেমত দেখিছে and the sea which appears to have senseless was their terribly transient feet কৈছে and the sea আৰু সাগৰখন কি হৈছে যিখনৰ সময়ৰ লগত কোনো পৰিৱৰ্তন হোৱা নাই মানে সাগৰখনটো পৰিৱৰ্তন সাগৰখন সাগৰ হৈ থাকে ন ঠিক তেনেকৈ তাই নিজৰ ঢৌৱে মানে সাগৰখন নিজৰ তেওঁৰ
সেই ক্ষণস্থায়ী ভৰি দুখন কৈছে মানে ইয়াত কি কৈছে এজ এ টেনজিয়েণ্ট ফিট বুলি কৈছে টেনজিয়েণ্ট ফিট মানে ক্ষণস্থায়ী ফিট মানে ভৰি গম পাইছে সাগৰখনৰ সেই তাৰ চিৰস্থায়ী যি সাগৰখন চিৰস্থায়ী কোনো চেঞ্জ নহয় কিন্তু মানুহবিলাক আমি চেঞ্জ হৈ গৈ থাকোঁ মানে পৰিৱৰ্তন হৈ গৈ থাকোঁ হয়নে মানুহবিলাক সেই শৈশৱৰ পৰা ডাঙৰ হওঁ যৌৱন প্ৰাপ্ত হৈছে আকৌ বৃদ্ধ এনেকৈ হৈ গৈ থাকোঁ ঠিক তেনেকৈ কৈছে যে কি সেই সাগৰখন যিখনৰ সময়ত কোনো মানে পৰিৱৰ্তন হোৱা নাই তাই মানে সাগৰখন নিজৰ ঢৌৱে তেওঁলোকৰ সেই ক্ষণস্থায়ী ভৰি দুখন ধুই দিছিল কৈছে মানে এইটোৱে কি কৈছে যে এণ্ড দ্য চি সাগৰখন হুইচ এপিয়াৰ্ছ টু হেভ চেঞ্জলেছ মানে যিখনে নেকি খুব পৰিৱৰ্তন নহয় চেঞ্জ নহয় ৱাজ দেয়াৰ মানে ধুই দিছিল তেওঁলোকৰ টেৰিবলি টেনজিয়েণ্ট ফিট মানে ইয়াত খুব ক্ষণস্থায়ী ভৰিটো মানে কি হয় ইয়াত মানে তোমালোকৰ এইটো পৰীক্ষা তোমালোকে প্ৰশ্ন ইয়াৰ পৰা প্ৰায় আহে এনেকুৱা পৰা আৰু কি কৈছে চোৱা ইয়াত মানে যি সাগৰখন হয় সাগৰখনৰ এটা মানে এখন পাৰ্মানেণ্ট এটা চিৰস্থায়ী এটা হিচাপে দেখুওৱা হৈছে আৰু মানুহৰ জীৱন টেৰিবলি টেনজিয়েণ্ট বুলি কৈছে নে টেৰিবলি টেনজিয়েণ্ট ফিট টেনজিয়েণ্ট মানে আমাৰ জীৱনটো খুব ক্ষণস্থায়ী হয়নে আমি পৃথিৱীত আহোঁ আৰু তাৰপিছত আমি পৃথিৱী এৰি গুচি যাব লগা হয় সেইটো তোমালোকে দেখুৱাইছে তোমালোকে এইটো মানে অকণ বুজি ল'বা ইয়াৰ পৰা তোমালোকৰ সেই মানে যে কাক পাৰ্মানেণ্ট হিচাপে দেখুৱাইছে কিয় দেখুৱাইছে বা তোমালোকৰ মানুহৰ জীৱনত টেৰিবলি টেনজিয়েণ্ট বুলি কৈছে টেনজিয়েণ্ট মানে কি কাৰণে টেনজিয়েণ্ট বুলি কৈছে তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে ঠিক আছে তাৰপিছত কৈছে ছেকেণ্ড চিন্তা কৈছে চোৱা some 20-30 years later she would laugh at the snapshot see Betty and Dolly she would say and look how they dressed us for the beach the sea holiday was her past mine is her laughter both wry with the labored ease of loss কি কৈছে ইয়াত some 20-30 years later মানে এই যে ফটোখন হল এই ফটোখন মানে 12 বছৰ বয়স মানত তোলা তাৰপিছত তাৰ প্ৰায় 30-40 বছৰ পিছত she laugh at the snapshot কৈছে সি মানে মাকৰ কথা কৈছে মানে হাঁহিছে স্নেপশ্বট সেই যে পুৰণা আগৰ আমিও যে তোমালোকৰ এতিয়া সৰু কালৰ যে ছবিখন তোমালোকে দেখা তোমালোকৰ হয়তো হাঁহি উঠিব কেনেকৈ ড্ৰেছ পোছাক পিন্ধি বা কেনেকৈ থিয় হৈ আছিলোঁ বা কেনেকুৱা আছিলোঁ তোমালোকৰ হাঁহি উঠিব পাৰে হয়নে সেই মানে তোমালোকৰ সেই মাকজনী যেতিয়া মানে 30-40 বছৰ পিছত হয়তো কি 30-40 years 20-30 কৈছে 20-30 বছৰ পিছত হয়তো তেতিয়া কিমান হয় 20-30 বছৰ 30 বছৰলৈ আগৰ 12 বছৰ 40 বছৰ মানৰ বয়সত কি হৈছে ফটোখন দেখি মেলি হাঁহিছে মানে হাঁহি উঠিছে মাকৰ আৰু দেখুৱাইছে চি চোৱাচোন বেটি এণ্ড ডলি বেটি মানে সেই নাম আছিলে দুজনী যে কাজিন চিষ্টাৰ গৈছিলে এগৰাকীৰ নাম হয়তো বেটি আছিলে আৰু ডলি আছিলে চোৱাচোন বেটি আৰু ডলিক চোৱা চি উড চে মাকে কৈছিলে তেনেকৈ and look how they dress us for the beach আৰু চোৱাচোন কেনেকৈ আমাক ড্ৰেছে বিচৰ যাব কাৰণে আমাক কেনেকৈ যে কেনেকুৱা যে কাপোৰ পিন্ধাইছিলে বুলি মাকে সেই ছবিখন চাই মেলি সেইখনে কি কৰি মনত পেলাই কি কৈছে হাঁহিছে মানে এটা মানে যেতিয়া নেকি আগৰ আমি ছবিবিলাক দেখোঁ তেতিয়াহ'লে আমাক মনতে হাঁহি উঠে ভাল লাগে হয়নে ঠিক তেনেকুৱা এটা সন্তুষ্টি হাঁহি বা সেই অতি ৰোমন্থন কৰা হাঁহি মাকৰ মুখত ফুটি উঠিছে এইটো কৈছে তোমালোকে ভিডিঅ' চাই অকণমান ইয়াত ভিডিঅ' ক্লিপটা তোমালোক দি দিছোঁ চোৱাচোন তোমালোকে অকণমান ধৰি লওক অলপ ৰিলেট কৰিব পাৰিবা কেনেকুৱা ধৰণৰ সেই মানে বুজাব বিচাৰিছে ঠিক আছে দ্য চি হলিডে ৱাজ হাৰ পাছ মাইন ইজ হাৰ লাফটাৰ বথ ট্ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লছ কি কৈছে এইটো চোৱা দ্য চি হলিডে সেই যে সাগৰ হলিডেটো মানে কি কৈছে সাগৰ যিটো মানে কি হ'ব হলিডে গৈছিলে সেইটো আছিলে মাৰ কাৰণে হাৰ পাছ মানে হাৰ মানে তাই মানে মাকৰ সেইটো সাগৰ যিটো হলিডে গৈছিলে সেইটো মাৰ কাৰণে সেইটো তাৰ মাৰ মানে তেখেতৰ অতীত আছিলে মাইন ইজ হাৰ লাফটাৰ আৰু মোৰ অতীত কি হয় মানে মাক এতিয়া হয়তো নাই এই ভিডিঅ' হয়নে মাক গুচি গৈছে আৰু সেই সাগৰ যিটো হলিডে আছিলে সেইটো মাৰ কাৰণে এটা অতীত আছিলে আৰু মোৰ কাৰণে সেই অতীতটো হ'ল মাৰ যে হাঁহিটো সেই ফটোখন দেখুৱাই যে মায়ে হাঁহি মাৰিছিলে যে অতীত ৰোমন্থন কৰি মায়ে হাঁহিছিলে সেই হাঁহিটো মোৰ কাৰণে পাষ্ট হয় মোৰ কাৰণে অতীত হয়তো মা এতিয়া বৰ্তমান নাই সেইটো দেখুৱাইছে বথ ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লছ আৰু বথ ৰাই মানে কি কৈছে চোৱা সেই আমি দুয়োৰে নিজৰ মানে সেই দুয়োৰে বথ নিজৰ যিটো হেৰাই পেলোৱা অতীতটোক মনত পেলাই এক মানে দুখ মিশ্ৰিত হাঁহি মাৰিছোঁ কৈছে মানে কি হয় বথ ৰাই মানে এইটো কি ৰাই মানে কি বুজায় তোমালোকৰ চোৱা ৰাই মানে এটা ধৰি লওক তিতা মানে তিক্ত হাঁহি বা এটা ইয়াত দুখ মিশ্ৰিত হাঁহি মানে তাত হাঁহি আমাৰ হাঁহি হৈছে কিন্তু সেই হাঁহিত আমাৰ দুখ মানে তাত সোমাই আছে দুখ জড়িত হৈ আছে মিহলি হৈ আছে উইথ দ্য লেবাৰ্ড ইজ লছ কৈছে লেবাৰ্ড মানে কষ্টকৰ ইজ মানে ধৰি লওক ইজি এইটো মানে বুজায় এইটো তোমালোকৰ একটা অক্সিমৰ এটা সেই হয় পয়েটিক ডিভাইচ এটা মানে তোমালোক কষ্ট দেখুৱাইছে আৰু ইয়াত কি দেখাইছে ই সহজ এটা দেখুৱাইছে অফ লছ কৈছে মানে দুইটাই যিটো লোকচান মানি লোৱাত মানে সহজ হোৱা নাই যদিও আমি কি হৈছে
কি কয় সহজ কৰিবলৈ চেষ্টা কৰিছে কিন্তু সেই হাঁহি মাজতে কি আছে দুখ মিহলি হৈ আছে সেইটো কথা দেখুৱাইছে বুজি পাইছা তোমালোকে যদি তোমালোকে বুজাত অসুবিধা হয় তাহলে কমেন্ট কৰিবা আমি নেক্সট আকৌ লাগিলে তোমালোক কোনটো পৰ্চন তোমালোক বুজি পোৱা নাই হেতুৰ ওপৰত আমি সুন্দৰকৈ আকৌ নেক্সট আমি ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে আৰু লাষ্ট দিনা তোমালোক কৈছে চোৱা now she has been dead nearly as many years as that girl lived and of this circumstance there is nothing to say at all its silences কি কৈছে now এতিয়া মানে তোমালোকক এই কবিতাটো তিনটা ফেজত ইয়াত দেখুৱাইছে তিনটা সময়ত পৰ্যায় দেখুৱাইছে হয়নে প্ৰথম পৰ্যায়ত সেই মাকৰ যি সৰু লৰালি কালৰ যি মানে সেই মাক লৰালি কালৰ যেতিয়া সাগৰত ফুৰিব গৈছিল হেতু সময় তাৰ পিছত মাকৰ যেতিয়া নেকি 40 বছৰমান বয়সৰ যেতিয়া নেকি মাকে সেই ফটোখনৰ স্মৃতিৰ মন্থন কৰিছে হয়নে মাক জীয়েকক দেখুৱাইছে যে সেই সময়খিনি জীয়েকক দেখুৱাইছে যে আমি গৈছিলো চোৱাচোন বেটি আৰু ডলি কেনেকুৱা ড্ৰেছ পিন্ধি গৈছে ঠিক তেনেকৈ আৰু শেষৰ পৰ্যায়ত কি হয় তোমালোক চোৱা শেষৰ পৰ্যায়ত মানে এই কবি কথা হৈছে কবি মাকৰ সেই কথাখিনি মনত পেলাইছে মানে এটা কিমান বছৰ হৈছে now she has been dead nearly as many years as that girl lived কি হৈছে এতিয়া তে মৃত্যু হল মাকৰ মৃত্যু হোৱা কিমান হৈছে nearly as many years মানে প্ৰায় as many হিমান বয়সৰ as that girl lived যেটা নেকি সেই ছোৱালীজনী যে ফটোখন আছিলে 12 বছৰ এটা সেই 12 বছৰ মানে মাকৰ মৃত্যু হোৱা 12 বছৰ মান হল গৈছে and of this circumstance there is nothing to say at all its silences কি কৈছে এতিয়া মাক ঢুকুৱা প্ৰায় হিমান বছৰ হল মানে যিমান বছৰ ফটোত থকা সেই ছোৱালীজনীৰ বয়স আছিল অৰ্থাৎ প্ৰায় 12 বছৰ মান হ'ব আৰু সেই নিহংগ পৰিস্থিতিত মোৰ কবলীয়া একো নাই মানে কবিয়ে ভাবিছে মোৰ কবলীয়া একো নাই চৌপাশৰ যি নিস্তব্ধতা মোকো একেবাৰে মৌন কৰি পেলাইছে silences কৈছে নহয় যে এই যে circumstances হয় সেই পৰিস্থিতিত হয় তাত মানে এতিয়া nothing to say at all মোক কবলীয়া একো নাই হেতু কৈছে its silences এটা মনটাই চাইফলৰ পৰা গ্ৰাহ কৰিছে বা মনটা বিয়পি পৰিছে কথা কৈছে এটা খুব সুন্দৰ কবিতা হয়নে অতীতৰ যি মানুহৰ জীৱনৰ যি ক্ষণস্থায়িতা বা মানুহৰ জীৱনৰ কেনেকৈ আমি আগবাঢ়ি গৈ থাকো মানে হেতু সুন্দৰকৈ ইয়াত সত্যটো মানুহৰ মৃত্যু যে এটা সত্য হয় হেতু এই কবিতাটোৰ জৰিয়তে মানে সুন্দৰকৈ কবিয়ে প্ৰকাশ কৰিছে মানে কবিতাৰ তোমালোকৰ মূল বিষয়বস্তু হৈছে সাগৰ যিটো সাগৰৰ প্ৰাকৃতিক যি উপাদান হয় সেইবিলাক চিৰস্থায়ী ৰূপ আৰু তাৰ বিপৰীতে আমাৰ মানুহৰ জীৱনটো মানৱ জীৱনটো থুনুকা বা ক্ষণস্থায়ী প্ৰকৃতিৰ মাজত মানে এই যিটো পাৰ্থক্য একচুয়ালি প্ৰকৃতি আৰু মানৱ জীৱনৰ যি পাৰ্থক্য হেতু পাই লৈছে দশক যে পাৰ হৈ যোৱাৰ পিছতো সাগৰখনৰ কোনো মানে পৰিৱৰ্তন হোৱা নাই কিন্তু ফটোখন বন্দী হৈ থকা সেই যে মানুহৰ যি ফটো লাহে লাহে বিত্ত হৈ এটাই পৃথিৱীৰ পৰা নাইকিয়া গৈছে যদি মানে যিটো পাৰ্থক্য মানে বৈসাদৃশ্য হয় কবিয়ে হেতুকে মানে কি বুলি কৈছে তোমালোকে যে কৈছে ট্ৰেনজিয়েন্ট আৰু ট্ৰেভেলি ট্ৰেনজিয়েন্ট বুলি কৈছে নহয় হেতুকে মানে কবিয়ে যি বৈসাদৃশ্য হয় হেতু মানে অত্যন্ত যে মানুহৰ জীৱনটো ক্ষণস্থায়ী হে বুলি মানে অভিহিত কৰিছে এই কবিতাটো মানে তোমালোকে হেতুৱে প্ৰথম তিনটা তোমালোকে মেইন কথা হল তোমালোকে তিনটা পৰ্যায়ত তোমালোকে চাব পাৰা যে কবিতাটো ইম্পৰ্টেন্ট ইয়াত তোমালোকৰ এই টেনজিয়েন্ট ফিট বা তোমালোকৰ লেভাৰ্ড ইজ লছ এইবিলাক ফ্ৰেজ তোমালোকে খুব মানে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আমি কল টেনজিয়েন্ট ফিট মানে কি বুলি ক্ষণস্থায়িতা বুজাইছে মানুহৰ জীৱনৰ এটো লেভাৰ্ড ইজ লছ এইবিলাক তোমালোকৰ কেইটামান ফ্ৰেজ আছে যিখিনি তোমালোকৰ কি কয় তোমাৰ পৰীক্ষাত এইবিলাকৰ প্ৰশ্ন অহা দেখা যায় আৰু নেক্সট ভিডিঅত আমি সুন্দৰকৈ তোমালোকৰ যিবিলাক এনেকি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা তোমালোক আমি আলোচনা কৰিমে অলৰেডি আৰু তোমালোকে ভিডিঅটো চোৱা সময়লৈকে হয়তো হেতু ভিডিঅ দিয়া থাকিব অলৰেডি তোমালোকে হে তাৰ ভিডিঅৰ বাবে এই তলৰ মানে কোৱেশ্চন এনসাৰ বিলাক যিবিলাক মোষ্ট তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ তোমালোকৰ পাঠটো কিছুমান দিছেই সেইবিলাকৰ উপৰি মানে তোমালোক কি হয় আগৰ যিবিলাক পৰীক্ষাত তোমাৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ন তাৰ তেনেকুৱা ওপৰতে মই তোমালোক মোষ্ট ইম্পৰ্টেন্ট প্ৰিভিয়াছ ইয়াৰ বা তোমালোক আহিবলগীয়া প্ৰশ্নৰ ওপৰত কিছুমান প্ৰতিটো লেসনৰ পৰা মই কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰি গৈ আছো তোমালোকে যি সেইবিলাক চোৱা নাই তাৰ বাবে এই তোমালোকে যে ক্লাছ 11 ইংলিশ প্লেলিষ্ট আছে তাত গৈ তোমালোকে চেক কৰিব পাৰা আৰু তোমালোক কেনেকুৱা ধৰণৰ তোমালোক বিশেষকৈ ইংলিশত তোমালোক কেনেকুৱা ধৰণৰ ভিডিঅ লাগে তোমালোকে কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকে এই ভিডিঅটো পৰা তোমালোকৰ যদি হেল্প হৈছে বুলি হয় তোমালোকে যদি ভাল পাইছা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত আৰু তোমালোকৰ যিকোনো তোমাৰ কিবা থাকিলে মানে কমেন্টত কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ